হাই বন্ধুসকল, আশা কৰো আপোনালোকে ভালে আছে। বন্ধুসকল, দুপৰীয়া আহাৰ খোৱাৰ পাছত এই পাঁচটা ভুল কেতিয়াও নকৰিব। ই আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। 1 নম্বৰ, খোৱাৰ লগে লগে পানী খোৱা। আপুনি নিশ্চয় শুনিছে যে খোৱাৰ পিছত লগে লগে পানী খাব নালাগে। যদি আপুনি এইটো মানি চলে তেন্তে ই ঠিকেই আছে, কিন্তু যদি আপুনি মানি নাথাকে আৰু পানী খায় তেন্তে মনত ৰাখিব যে কেতিয়াও ঠাণ্ডা পানী নাখাব। খাদ্য খোৱাৰ পিছত ই হজম শক্তি নষ্ট কৰিব পাৰে। যদি আপুনি পানী পান কৰিব লগা হয় তেন্তে কুহুমীয়া গৰম পানীহে খাব। ই হজম শক্তি উন্নত কৰিব। 2 নম্বৰ, খোৱাৰ পিছত চাহ বা কফি খোৱা। যদি আপুনি খাদ্য খোৱাৰ পিছত চাহ বা কফি খাবলৈ ভাল পায় তেন্তে দুৰ্ভাগ্যজনকভাৱে এয়া আপোনাৰ ডাঙৰ ভুল। ইয়াৰ বাবে শৰীৰৰ খাদ্যত থকা আইৰণ শোষণ কৰিব নোৱাৰে আৰু লগতে প্ৰটিন হজম কৰিব নোৱাৰে, গতিকে ই স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। 3 নম্বৰ, খাই লগে লগে কামলৈ উভতি যোৱা। দুপৰীয়া আহাৰৰ শেষ কৰাৰ পিছত যদি আপুনি লগে লগে নিজৰ কামলৈ উভতি যায় আৰু দ্ৰুত খোজ কঢ়া বা আন কাম কৰিবলৈ আৰম্ভ কৰে তেন্তে এইটো এটা ডাঙৰ ভুল। খাদ্য খোৱাৰ পিছত কিছু সময় জিৰণি লওক আৰু তাৰ পিছত সক্ৰিয় হওক, সেয়াও লাহে লাহে। 4 নম্বৰ, লগে লগে ফল বা ৰস সেৱন কৰা। খোৱাৰ পিছত কেইঘণ্টামান ফল-মূল, ৰস বা অন্যান্য খাদ্য গ্ৰহণ নকৰিব। ইয়াৰ ফলত দেখাটো জন্মিব পাৰে। 5 নম্বৰ, খোৱাৰ পিছত লগে লগে খোৱাৰ পিছত শুই থকাটো ভাল নহয়। ধূমপান কৰাটো ভাল নহয়। ইয়াৰ ফলত আপোনাৰ আৰু শৰীৰৰ হ'ব পাৰে। সদায় মনত ৰাখিব, নিৰাময়তকৈ বিৰোধ ভাল, হ'ব। চোৱাৰ বাবে অশেষ ধন্যবাদ।